দৰঙৰ নোৱা নদীৰ মথাউৰি ছিঙি 10খনৰো অধিক গাঁও প্লাবিত। মঙলদৈ সমষ্টিৰ ঔতলা গাঁও পঞ্চায়তৰ অন্তৰ্গত কেইবাখনো গাঁও জলমগ্ন। তাৎক্ষণিকভাৱে বানে প্ৰভাৱিত কৰিছে ঔতলা, ডুঙাবৰা, মঠঙা, অহকা, অকলিবাৰী, কপিলীসত্ৰ, বেছিমাৰী, দুৰ্গা গাঁও আদি। বানাক্ৰান্ত ৰাজ্যৰ মাজত হাহাকাৰ পৰিস্থিতি। বানপীড়িত অঞ্চলৰ লোকসকলক তাৎক্ষণিকভাৱে উদ্ধাৰ কাৰ্য আৰু সাহায্য ব্যৱস্থা প্ৰদানৰ নিৰ্দেশ মন্ত্ৰী নীলিমা দেৱীৰ। বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি সংশ্লিষ্ট বিভাগসমূহক এই নিৰ্দেশনা প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। ভাবা নাছিলোঁ, মই ভগৱানৰ প্ৰাৰ্থনা কৰিছিলোঁ আপাৰ আছামত যিটো অৱস্থা আমাৰ যাতে বাচি যায় বাকীখিনি অঞ্চল তেনেকৈ চিন্তা কৰিছিলোঁ। কিন্তু নাই, এইটো আৰু আপোনাৰ পানীৰ সোঁতক বাধা দি ৰাখিব। আচলতে মথাউৰিবিলাক অকণমান ক'ত কেতিয়া ছিঙি যায় একো হিচাপ নাথাকে। আৰু সেইফালে নদীৰ পানী বাঢ়িল যেতিয়া ছিঙাৰ লগে লগে ধৰক এতিয়া এটা অঞ্চল আমাৰ পশ্চিমৰ ফালে অঞ্চলটো গোটেই পানীৰে এতিয়া ঘূৰি পৰিল। আৰু মানুহখিনি ৰাতি মই আচলতে আজি গৈছিলোঁ গুৱাহাটীত থাকোঁতে গম পালোঁ মই এইটো পৰিস্থিতি। লগে লগে মই আমাৰ দলৰ কাৰ্যকৰ্তাসকলকে কৈ মই DC মেডামৰ লগতো কথা পাতিলোঁ, চাৰ্কল অফিচাৰৰ লগত কথা পাতিছোঁ, ক'ত কি হৈ আছে তেওঁলোকে খা খবৰ কৰি পেলাই যাতে সোনকালে এইখিনি ব্যৱস্থা কৰে। আৰু আমাৰ দলৰ গোটেইখিনি ল'ৰা বা গাঁৱৰ সকলোবিলাক মানুহ আহি গছৰ ডাল চাল কাটি হ'লেও যাতে পানী যাতে অলপ কমি থাকে তাৰ ব্যৱস্থা কৰিছে। গতিকে এতিয়া যদি পানী কমি যোৱাৰ পিছত কিন্তু প্ৰশাসনে ভাল এটা পদক্ষেপ লগে লগেই লৈছে। তাৰ পৰাই মই ৰিলিফ চিলিফ গোটেইখিনি দিয়াৰ কথাও কৈছোঁ। দৌৰা দৌৰি কৰি মই সেইকাৰণে গুৱাহাটীৰ পৰা আহি সমানে এতিয়া ৰাতি আন্ধাৰে হৈ গ'ল বাৰু। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু মোৰ পৰা খবৰ লৈছে ফোন কৰি, এনেকুৱাকৈ মই আহিছিলোঁ খবৰ দিছে। তেওঁ হয়তো